শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আৰু কৃষি যন্ত্ৰপাতি আৰু ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰিব মুখ্যমন্ত্ৰী আৰু পোনপটীয়াকৈ আমি গুচি গৈছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ এইটো VLFMB বুলি ক'লে কি বুজায় ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী ব্যাংক ভাল কি বস্তু ল'লে সম্পূৰ্ণ সঁজুলিখিনি মানে যদি ৰিকুইপমেণ্ট হ'ব পাৰে ভাল ইয়াতে কি কি বাদ পৰি গ'ল ইয়াতে চব পাইছোঁ ইয়াতে আপোনাৰ হেৰি মই এবাৰ বহিছোঁ starting কেনেকে হয় starting আচ্ছা স্যার অকণমান ইপিনে চাই দিব অলপমান পিছুৱাই আমাৰ চবে পামিছো না কোন সবা অলপ পিছুৱা না অলপ পিছুৱাচোন জয়দীপ দা অটলাই এটা কি হলো অটলাও আহি আছে আমাৰ এখন বাবা তই এফালে কোগা আরে বেলুন কিটা সাইড কৰিলে মানে বেলুন দৰমা বেলুন দাটো আই মই লগা আছে বুকা হাতৰ আপ পাইছো আমাৰ মন্ত্ৰী নিজৰ ঠাকুৰদা হাতখন আপোনাৰ চাবিটো ক'ত লগাব লাগে বাবা তইহে জানিবি ব্ৰেকটো ঠিক আছে নাই ব্ৰেক আছে না এইটো হয় কোন আছে আগে যাই নাও মই পিছলৈ গ'লো চল ভাল বস্তু ললি আৰু এইবিলাক হেৰি যদি 9 লাখ টকাৰ বস্তু লয় আৰু 1 টকাও দিব নালাগে তথাপিতো হ'ব এটা মানে একদম কনফিউজ নকৰে কিন্তু তেওঁলোকে 9 লাখ বস্তু লয় ইয়াতে স্যার প্রাইস যিমান আছে তার যিকোনো তেওঁলোকে পাঠান কৰিব পাৰে মডেল আৰু যিমান সাবসিডি থাকে 5% তাৰমানে ইয়াত সাবসিডি কিমান 50% স্যার 50% তাৰমানে যিমান ল'ব পাৰে লওক কিন্তু 50% দিব নিজৰ কন্ট্ৰিবিউশন সেইটো দায়বদ্ধ হৈ থাকে আৰু অলপ ভাল অটলা মই গৈ থাকিম আমাৰ লাইভ গৈছে জি আছে লাইভ গৈছে ইমান ওপৰত কি হ'ব তোমাৰ দিব নেকি যিটো আগতে নহয় ইপিনিয়া আৰু এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ কৃষি যন্ত্ৰপাতি আৰু ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈছেগৈ
আৰু কৃষকসকলৰ মাজত বিতৰণ কৰিব কৃষিজাত সামগ্ৰী। আৰু খন্তেক সময়ৰ পাছতে কৃষি যন্ত্ৰপাতি আৰু ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনপটীয়াভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা পৰিৱেশ দেখাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক। 18 চনত আৰম্ভ কৰিছিল। এই বছৰত আমি 10 লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম। 4 লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ৰাজ্যত কৃষিভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে। আমাৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে স্বীকৃতি দিছে। ঠিক সেইধৰণে কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছোঁ, য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজসাহায্য প্ৰদান কৰে। আগতে ৰাজ্যত 80টা এনে কৃষি যন্ত্ৰপাতিৰ বেংক স্থাপন কৰা হৈছিল। বৰ্তমান ই 816টালৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে 96টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আপোনালোকে জানে যে ৰাজ্যত যেতিয়াৰ পৰাই আমি ধান ক্ৰয় কৰাৰ অভিযান আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৃষিত বা কৃষি খণ্ডখনত এটা নতুন উৎসাহ আৰু উদ্দীপনা দেখা গৈছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে। এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজসাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে পৰিবহণ খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিব পাৰোঁ। ঠিক সেইধৰণে মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আমি বহুখিনি আগবাঢ়িছোঁ। ৰাজ্যত সৰিয়হ উৎপাদনো অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। মেজৰো এখন বহুত ডাঙৰ বজাৰ ইয়াত নিৰ্মাণ কৰা হৈছে। ৰাজ্যত ইথানেল ফেক্টৰীসমূহ নিৰ্মাণ হোৱাৰ লগে লগে মেজৰো এটা বহুত ডাঙৰ আমাৰ ইয়াতে বজাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও ৰাজ্যত আমি CBG গেছ অৰ্থাৎ বায়'ফুৱেল নিৰ্মাণ কৰাৰ বাবে অইল ইণ্ডিয়া, ৰিলায়েন্স আদি ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ লগত কাম কৰিছোঁ, যাৰ ফলত বহুত কৃষিজাতীয় সামগ্ৰীক আমি তেললৈ ৰূপান্তৰ কৰাৰ বাবে এটা সুন্দৰ প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব পাৰিম। ইয়াৰ বিষয়েও আপোনালোকক ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াই তেওঁৰ ভাষণত উল্লেখ কৰিব। মই কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু আজিৰ এই অনুষ্ঠান যাতে সুন্দৰভাৱে পৰিচালনা হয় তাৰ বাবে মই শুভকামনা আগবঢ়াইছোঁ। মোৰ চৰকাৰী কামত আৰু 2-3খন সভা থকা বাবে অনুষ্ঠানটোত আপোনালোকৰ লগত গোটেই সময়টোত থাকিব নোৱাৰিম। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইয়াৰ পিছৰ কাৰ্যসূচীখিনি সুন্দৰভাৱে পৰিচালনা কৰিব। মই কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক অসমৰ কৃষি খণ্ডলৈ লৈ অহা সক্ৰিয়তা আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু কৃষি বিভাগৰ বিষয়াসকলকো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ।